हेलो व्यूअर्स আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত আনিছো এয়া সুজিৰ মিঠা ইডলি এই ইডলি বনোৱাৰ কাৰণে আহকচোন আমি প্ৰথমতে এয়া লৈ লৈছো এটা বাটি তাতে দি দিছো এবাটি সুজি এয়া সুজিখিনিত এয়া মই দৈ ফেটি লৈছো আধা বাটি দৈ দি দিছো এয়া নরমাল দৈ হয় এয়া দৈখিনি দি দিছো জুকমুতে দি দিছো নিমখ এই নিমখখিনি দি মই এইখিনি বস্তু এবাৰ মিলাই লৈ আছো এখিনি দি মিলুৱাত দেখা গৈছে ই শুকাই গৈছে আৰু ইয়াতে মই আধা বাটি আকৌ পানী দি দিছো এখিনি দি ভালদৰে ইয়াক মিলাই লৈ আছো এখিনি মিলুৱা হয় মানে ইয়াতে মই দি দিছো নাৰিকল অলপ নাৰিকলৰ ৰুকা এখিনি দিছো মই টেষ্টৰ কাৰণে আধা বাটি আৰু ইয়াতে দি দিছো এটা খনৰে এটা চেনি আৰু এয়া এলাচি গুৰি দি দিছো হাফ চামুচ এই গুটিখিনি বস্তু ধুনিয়াকৈ আকৌ এবাৰ ইয়াক মিলাই লৈ আছো এই বস্তুখিনি মিলোৱা যিমান ভাল হ'ব আমাৰ ইডলিখিনি বনোৱা ইমান ধুনিয়া হ'ব এয়া মিলোৱা হৈ গৈছে ইয়াক মই আধা ঘণ্টাৰ কাৰণে থৈ দিছো এয়া মই প্ৰথমতে এয়া ইডলি ষ্টেণ্ড লৈ লৈছো তাতে অকমান তেল দি এই ষ্টেণ্ডখিনি ধুনিয়াকৈ মই প্ৰস্তুত কৰি লৈ আছো যাতে তলত লাগি নধৰে এই দুটা ষ্টেণ্ডকে মই ধুনিয়াকৈ সজাই লৈ আছো এয়া মোৰ ষ্টেণ্ডবোৰ বহুত পাতল হয় এয়া থৈ দিছো আৰু এয়া ইডলিৰ কাৰণে এয়া মই চাটনি প্ৰস্তুত কৰাৰ কাৰণে লৈ লৈছো ইয়াতে দি দিছো অকমান নাৰিকল 4টা কেঁচা জলকীয়া আৰু এচকল আদা 2 চামুচ দৈ এখিনি দি পানী দি এয়া লৈ লৈছো এয়া দি দিছো নিমখ এখিনি দি ধুনিয়াকৈ এয়া পেষ্ট বনাই লৈ আনিছো এয়া পেষ্টখিনি হৈ গৈছে মই বাটি এটাত ইয়াক ঢালি লৈ লৈছো এয়া কেৰাহী এটা বহাই দিছো তাতে অকমান তেল দি এয়া দিছো সৰিয়হখিনি ফুটি আহোতে ইয়াতে দি দিছো এয়া নৰসিংহৰ পাত আৰু শুকান জলকীয়া এইখিনি ভাজা হৈ আহোতে আকৌ মই অকমান নৰসিংহৰ পাত দি দিছো প্ৰথমৰখিনি অকমান বেছিকৈ ভাজা হোৱাৰ কাৰণে এইখিনি মই উঠাই লৈ লৈছো উঠাই এয়া নাৰিকলৰ চাটনিত মই দি দিছো এখিনি দি মই চামুচ এখনেৰে এখিনি ধুনিয়াকৈ মিলাই দি আছো এই চাটনিখিনি বহুতে টেস্টি হয় এবাৰ এনেকৈ বনাই খালে আপোনালোকে বাৰে বাৰে বনাবলৈ মন কৰিব এয়া মোৰ সুজিখিনি ইতিমধ্যে ধুনিয়াকৈ ফুলি উঠিছে এইখিনিক মই প্ৰথমতে হেতা এখনেৰে লৰাই দিছো আৰু মই টেষ্ট কৰি লৈছো নিমখ আৰু চেনিখিনি কেনেকুৱা হৈছে ইয়াতে মই অলপ পানী দিছো আৰু ইয়াক আকৌ এবাৰ ধুনিয়াকৈ মিলাই আছো একেবাৰে পানী দিয়া নাই ইয়াতে মই এয়া তেল মৰা তেল আৰু নৰসিংহৰ পাত অকমান ইয়াতে দি দিছো আৰু এইখিনিকো ধুনিয়াকৈ মিলাই দি দিম এয়া চামুচেৰে দিছিলো তাতে 2 চামুচ তেল তাতে চাটনিত দিছো 1 চামুচ আৰু ইয়াতে 1 চামুচ দি এয়া ধুনিয়াকৈ মই বস্তুখিনি মিলাই লৈছো আৰু অকমান পানী দিছো আৰু ইয়াক মিলাই লৈছো আৰু ইয়াৰ থিকনেসটো ভালকৈ কৰাৰ কাৰণে মই বাৰে বাৰে অকণ পানী দি ইয়াক মিলাই দিছো বেছিকৈ দিলে ই পাতল হৈ যোৱাৰ ভয় থাকিব সেইকাৰণে মই অলপ অলপ দিছো আৰু ইয়াক মিলাই আছো এইখিনি হৈ গৈছে মই এচিকুট দিছো এয়া সোডা আৰু হাফ চামুচ দিছো এয়া বেকিং পাউডাৰ এয়া দি ধুনিয়াকৈ এই গুটেখিনি বস্তু অকমান পানী দি মিলাই দি দিছো দি ইয়াক অলপ দেৰি প্ৰায় 5 মিনিট মান মই ইয়াক ফেটি লৰাই লৈ লৈছো আকৌ 1 চামুচ মান পানী দিছো আৰু থিকনেসটো ডাঠ হোৱা যেন লাগাৰ কাৰণে এতিয়া থিকনেসটো ঠিক হৈ আহিছে এখিনি ধুনিয়াকৈ ভালদৰে মাৰি লৈছো এখিনি হওঁতে এতিয়া মই এয়া ইডলি ষ্টেণ্ডত মই অলপ অলপকৈ দি দিছো এয়া অকমানহে দিব পৰা গৈছে যাৰ ফলত ই ভৰি উঠিছে এখিনি দি দিছো এনেকৈ দুটা ইডলি ষ্টেণ্ডতে মই এয়া সুজিৰ মিশ্ৰণখিনি দি ভৰাই লৈ লৈছো এখিনি দি এয়া মই ৰাইচ কুকাৰত পানী উতলিবলৈ দি তাতে ষ্টেণ্ডটো বহাই দিছো আৰু 7 মিনিট মান পিছত এবাৰ মই টেষ্ট কৰি চাইছো ই অকমান হ'বলৈ আছে আকৌ দি বহাই দিছো আৰু ই হৈ গৈছে ধুনিয়াকৈ ফুলি উঠিছে এয়া নমাই লৈছো আৰু এটা মই বহাই দি দিছো
এয়া চাওক ধুনীয়াকৈ ফুলি উঠিছে আৰু এইখিনি মই কটাৰী এখনেৰে অকণমান হেৰি কৰি ইয়াক নমাই লৈ আছোঁ। এয়া ধুনীয়াকৈ হৈ গৈছে গোটেইখিনি আৰু মই এখন থালত এইখিনি বস্তু উলিয়াই লৈ আছোঁ। এয়া ওলোৱা হৈ গৈছে আৰু ইডলি ষ্টেণ্ডটো মই ৰেডি কৰি তাতে আকৌ ইডলি বনোৱাৰ কাৰণে তাৰ মিশ্ৰণখিনি দি আছোঁ। এনেকৈ গোটেইখিনিৰে মই বনাই লৈ লওঁ। আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু বিভিন্ন দিহা পৰামৰ্শ ভুল শুদ্ধ যিয়ে নহওক আপোনালোকে কমেণ্টছ আকাৰে দি মোক উৎসাহিত কৰিব। এয়া মোৰ গোটেইখিনি বনোৱা হৈ গৈছে। এয়া মই কাঁহী এখনত উলিয়াই লৈ লৈছোঁ। এয়া দেখিবলৈ যিমানে ধুনীয়া হৈছে ই বহুতে টেষ্টি হয় আৰু এয়া চাওক ভিতৰখন একদম ধুনীয়াকৈ সফ্ট হৈ গৈছে আৰু ই খাবলৈও যথেষ্ট টেষ্টি হৈছে। এনেকৈ আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টো কৰিব পাৰোঁ, কেতিয়াবা ইয়াক আমি ডিনাৰতো খাব পাৰোঁ। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।